যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এতিয়ালৈকেও লাভ কৰিব পৰা নাই তেনেহলে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকৰ অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে সকলো মানুহে কিন্তু আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, ক'ত আবেদন কৰিব পাৰিব, এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। যিসকল মানুহে নতুন কৰি ফৰ্ম ফিল আপ কৰি জমা দিছে সেই মানুহবোৰে পইচাবোৰ কেতিয়া পাব সেই বিষয়ে কিন্তু আজি আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব। ভিডিঅ'টো যদি প্ৰথমবাৰলৈ চেনেলটো ভিজিট কৰি আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আপোনালোকে পইচা কেতিয়া লাভ কৰিব এই ভিডিঅ'টোত শেষলৈ আপোনালোকে ভিডিঅ'টো চাব, চালি আপোনালোকে সকলো কথা জানিব পাৰিব। তো ভিডিঅ'টো আপোনালোকে চাওক। জুন মাহৰ ভিতৰত সকলোকে অৰুণোদয় দিয়াৰ গ্যাৰেণ্টি আজি মই আপোনালোকৰ ওচৰত লৈ গৈছো যে যিমান মানুহে ফৰ্ম পালে তেওঁলোকেতো অৰুণোদয় পাবই, আৰু যোন মানুহে অৰুণোদয় পোৱা নাই দুখীয়া মানুহে তাৰ বাবে এতিয়াও মই প্ৰত্যেক সমষ্টিত শিৱসাগৰ, নাজিৰা, মামৰা, সোণাৰী আৰু আমাৰ ডিমৌ প্ৰত্যেকটো সমষ্টিত মই আৰু 5,000কৈ পৰিয়ালক অৰুণোদয় দি দিম যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয়। আজি আমাৰ ইয়াত জিলা পৰিষদৰ সদস্যসকল আছে, আঞ্চলিক পঞ্চায়তৰ সদস্যসকল আছে। মই অনুৰোধ কৰিম গাঁৱত যেতিয়া ইলেকশ্যনত যাব কোনোবা যদি দুখীয়া মানুহে কয় মই অৰুণোদয় পোৱা নাই, নাম লিখি লৈ আহিব। ইলেকশ্যনৰ পিছত তেওঁলোকক অৰুণোদয় দিয়াৰ গ্যাৰেণ্টি হিমন্ত বিশ্ব শৰ্মাই লৈছে। এয়া মই আজি আপোনালোকক অধিকাৰ দিছো। সকলো দুখীয়া মানুহে অৰুণোদয় আঁচনি পাবই লাগিব।